নিশ্চয় আনন্দিত হৈছোঁ এইকাৰণে যে আমাৰ পাঞ্চালী মিনি থিয়েটাৰে তৃতীয় বৰ্ষত ভৰি দিছে আৰু তৃতীয় বৰ্ষত ভৰি দিয়াই নহয়, দুয়োটা বৰ্ষ অতি সগৌবোৰে অতি সুন্দৰভাৱে নাট্য পৰিচালনা কৰাই নহয়, নাট্য প্ৰদৰ্শন কৰি আমাৰ প্ৰতিগৰাকী দৰ্শকৰ মনত এক বিশেষ ধৰণৰ সাজ বহাবলৈ সক্ষম হৈছে পাঞ্চালী মিনি থিয়েটাৰে। ইয়াৰ যি নাটকৰ যিটো ধাৰা, নাটকৰ যিখিনি ইয়াৰ নাট্যৰূপ বা নাটকৰ যিখিনি ইয়াৰ যিখিনি আমাৰ নাটকৰ পৰা পাব পৰা আমাৰ যি মেছেজ, আটাইখিনি কথা অলপ বেলেগ ধৰণৰ। কাৰণ ইয়াৰ প্ৰযোজক ছবিৰঞ্জন মেধি আছে, সমন্বিতে যিখিনি কলা কৌশলী তথা শিল্পী আছে বা শুভাকাংক্ষী আছে, প্ৰতিগৰাকীয়ে এই যি পাঞ্চালী মিনি থিয়েটাৰখনক আগুৱাই নিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। আৰু সেইধৰণে আজি আহি আমি তৃতীয়টো বৰ্ষৰ আমি যি আখৰাগ্ৰহ মুকলি কৰিব পাই নিজকে ধন্য মানিছোঁ। ভবানীপুৰ বৃহত্তৰ অঞ্চল, কৃষ্টি সংস্কৃতিৰ এক বিশেষ অঞ্চল। ইয়াত আমি যদি অতীতৰ যদি আমি বুৰঞ্জী চাবলৈ যাওঁ তেতিয়াহ'লে আমি বহু কথাই পাম। কাৰণ এই ভবানীপুৰক আমি ভবানীপুৰীয়া আটা অৰ্থাৎ গোপাল আটাৰ এক বিশেষ ভূমি হিচাপে আমি গণ্য কৰোঁ। আৰু ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱৰ যিটো কৃষ্টি যিটো ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ গোপাল আটাৰ যি আমাৰ সাহিত্য সংস্কৃতিকে ধৰি যিটো সংগতি, আটাইখিনি কথা অতি সুন্দৰভাৱে ইয়াত প্ৰকাশিত কৰি এই ধাৰা চলি আছে। গতিকে ইয়াত কেইবাগৰাকীও বিশিষ্ট শিল্পী কলা কৌশলী পাঞ্চালী মিনি থিয়েটাৰত আহি আজি সকলোৱে উপস্থিত হৈছে আৰু তেওঁলোকে ইয়াত এই যিটো তৃতীয় নাট্যবৰ্ষ, এই নাট্যবৰ্ষত নাট মঞ্চস্থ কৰাৰ কাৰণে সকলোৱে একাগ্ৰতাৰে আগবাঢ়ি আহিছে। ই এক শুভ লক্ষণ। আজি যদি আমি এই অনুষ্ঠানটো চাওঁ, ইয়াত কেইবাগৰাকীও নাট্যকাৰ, কেইবাগৰাকীও শিল্পী কলা কৌশলীকে ধৰি অভিনেতা অভিনেত্ৰী ইয়াত উপস্থিত আছে। আৰু এই উমান দেই যে এই নাট্য দলটো এটি বিশেষভাৱে আগুৱাই যাব। অসমৰ যি সৃষ্টিৰ পথাৰত কৃষ্টিৰ নতুনত্ব সংযোগ কৰি যি আগুৱাই নিয়াৰ যি পৰিকল্পনা, এই পৰিকল্পনাই নিশ্চয় বাস্তৱত ৰূপায়িত হ'ব।